हेलो एवरीवन वेलकम टू एडु स्टाडी সকলোকে এডু স্টাডিলৈ স্বাগতম জনাইছো আজি আমাৰ এই ভিডিওটোত আমি আলোচনা কৰিম প্ৰেজেন্ট পাৰফেক্ট এণ্ড প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স ইয়াৰ আগতে আমি প্ৰেজেন্ট ইনডেফিনিট টেন্স ফাৰ্স্ট পাৰ্টত আলোচনা কৰিছিলো আৰু প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স আমি সেকেন্ড পাৰ্টত আলোচনা কৰিছিলো এয়া হৈছে আমাৰ থাৰ্ড পাৰ্ট গতিকে থাৰ্ড পাৰ্টটো ভালদৰে বুজি পাবৰ কাৰণে আপোনালোকে যেটো আমাৰ ফাৰ্স্ট পাৰ্ট আছিল আৰু সেকেন্ড পাৰ্ট আছিল হেতু আপোনালোকে ভালদৰে চাব লাগিব তাত বুজি পাব লাগিব তাত বহুত কথা ইয়াৰ লগত ৰিলেচন আছে গতিকে সেই কথাখিনি বুজি পালে এইখিনি বুজি পাবলৈ আপোনালোকৰ কাৰণে বহুত সহজ হ'ব গতিকে আৰম্ভ কৰিবলৈ লৈছে আমাৰ এই ভিডিওটো আৰম্ভ কৰাৰ আগতে কেইটামান কথা ক'ব বিচাৰিছো যে আপোনালোকে যেটো ৰঙাকে সাবস্ক্ৰাইব বটন পাব সেই সাবস্ক্ৰাইব বটনটো প্ৰেছ কৰিব যাতে এডু ষ্টাডি চেনেলটো সাবস্ক্ৰাইব হৈ থাকে আৰু আগলৈ এনে ধৰণৰ গ্ৰামাৰ ইংলিশ গ্ৰামাৰ ভিডিও হওক বা বিভিন্ন ক্লাছ 10 ৰ জিওগ্ৰাফি এতিয়া আমি জিওগ্ৰাফি সিৰিজ এটা চলি আছে আমাৰ সমাজ অধ্যয়ন ক্লাছ 10 ৰ আৰু একেদৰে ক্লাছ 12 ৰ ইকনমিক্সৰ আমাৰ সিৰিজ চলি আছে ইকনমিক্সৰ আমি 8 নম্বৰ যেটো পাৰ্ট আছে সেই পাৰ্টলৈকে পাই গৈছো গতিকে এনেদৰে আমি সেই পাৰ্টবিলাক পাবৰ কাৰণে আপোনালোকে নটিফিকেশন বেল যেটো আছে সেইটো প্ৰেছ কৰি ল'ব তাত অল অপশনটো সিলেক্ট কৰি ল'ব আৰু এই ভিডিওটো আমাৰ কেৱল এইচএসএলসি বা এইচএস যেটো ফাইনেল এক্সাম আছে তাৰ কাৰণে মাত্ৰ নহয় এটা মোস্ট ইম্পৰ্টেন্ট ফৰ এইচএসএলসি 2021 और एचएस फाइनल 2021 বুলি কৈছো সেইকেইটাৰ কাৰণেটো মোস্ট ইম্পৰ্টেন্ট হয় আৰু লগতে যিসকল ছাত্ৰ ছাত্ৰী পঞ্চম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে পঢ়ি আছে তেওঁলোকৰ কাৰণে ভিডিওটো উপযোগী হ'ব আৰু লগতে যিসকলে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা দিছে প্ৰতিযোগিতামূলক পৰীক্ষাত ইংলিশ সাবজেক্টটো আৰু লগতে গ্ৰামাৰ যেটো আছে ইংলিশৰ মেইনলি যেটো গ্ৰামাৰ আছে গ্ৰামাৰ সেকশনটো অতিকে গুৰুত্বপূৰ্ণ হয় গতিকে এই ভিডিওটো সকলো কাৰণে উপযোগী গতিকে সকলোৱে যাতে ভিডিওটো স্কিপ নকৰাকে চাই যেন সো আমাৰ লেসনটো আৰম্ভ কৰিবলৈ লৈছো লেসনটো আৰম্ভ কৰোঁতে আমি প্ৰথমে মই ক'লো যে আপোনালোকে যদি পাৰ্ট 2 এণ্ড পাৰ্ট 3 চোৱা নাই তেনে হলে অতি শীঘ্ৰে চাই ল'ব এটো বুজি পাবলৈ বেছি সহজ হ'ব সো প্ৰেজেন্ট পাৰফেক্ট টেন্স আগতেকে আলোচনা কৰিছো আমাৰ 3 নম্বৰ টেন্সটো হৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্স আৰু থাৰ্ড পাৰ্টত প্ৰথমে আমি আলোচনা কৰিম কি প্ৰেজেন্ট পাৰফেক্ট টেন্স সো প্ৰেজেন্ট পাৰফেক্ট টেন্সত আমাৰ যেনেকৈ বেলেগ টেন্সটো আমি কি কৰিছিলো যে আমি বিভিন্ন ধৰণৰ ভাৰ্ব ফৰ্ম বনাইছিলো ইয়াতো ভাৰ্ব ফৰ্ম আছে আমাৰ মেইনলি কি লাগে ভাৰ্ব ফৰ্ম হে লাগে এইটো ভাৰ্ব ফৰ্ম ইয়াত আছে এক্টিভ ভয়েসত প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ভাৰ্ব ফৰ্ম কি হ'ব আৰু পেসিভ ভয়েসত আমাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ভাৰ্ব ফৰ্ম কি হ'ব হেয়া উল্লেখ কৰা আছে এক্টিভ ভয়েসত কি হ'ব যে হেভৰ হেজ মানে হেভ বা হেজ দুটা ভিতৰত যিকোনো এটা আহিব লগতে ভাৰ্ব 3 আহিব এটা ভাৰ্ব 3 কি হেটো জানিবলৈ ফাৰ্স্ট পাৰ্টটো আপোনালোকে চাবই লাগিব আৰু একেদৰে হেভৰ হেজ প্লাস বিন প্লাস ভাৰ্ব 3 যদি কৰা হয় হেতু কি হ'ব যে প্ৰেজেন্ট পাৰফেক্ট টেন্স হ'ব আমি যে এই ভাৰ্ব ফৰ্ম বিলাক লৈছো হেতু লোৱাৰ অৰ্থ এটোৱে যে যদি ভাৰ্ব ফৰ্ম বিলাক আমি আলোচনা কৰো তেতিয়া হলে ভাৰ্ব ফৰ্ম বিলাক আলোচনা কৰোতে আমাৰ ভিডিওটো ছুটি হ'ব আৰু লগতে বুধগম্য হ'ব ভাৰ্ব ফৰ্ম কিটা যদি বুজি পাওঁ তেতিয়া আমাৰ টেন্স গঠন কৰা কোনো অসম্ভৱ নহয় বা টেন্স গঠন কৰিবৰ কাৰণে কোনো অসুবিধা সন্মুখীন আপোনালোকে হ'ব নালাগে গতিকে ভাৰ্ব ফৰ্মখিনি ভালদৰে শিকি ল'ব লাগিব তাৰ উপৰি লিষ্টৰ ভাৰ্বখিনি ভালদৰে মুখস্থ হ'ব লাগিব সেইখিনি মুখস্থ কৰি ল'ব সো এতিয়া আমাৰ যেটো প্ৰেজেন্ট পাৰফেক্ট টেন্স আছে প্ৰেজেন্ট পাৰফেক্ট টেন্সত আমি ইট ভাৰ্ব এটা লৈছো সিম্পল কি আমি ইট ভাৰ্ব লৈছো এই ইট ভাৰ্বটো লৈ এতিয়া আমি সেন্টেন্স এটা বনাম যে প্ৰথমে আমি ধৰলো ফাৰ্স্ট পাৰসন আই ললো আই লগত এতিয়া কি হ'ব হেভৰ হেজ এতিয়া হেভৰ হেজ যেটো আছে হেভৰ হেজত কোনটো আহিব আই লগত আমি হেজটো কেৱল থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ যিখিনি আছে তাৰ লগত হেজ বহিব প্ৰেজেন্ট পাৰফেক্ট টেন্সত বা প্ৰেজেন্ট টেন্সত হেজটো ক'ত বহিব থাৰ্ড পাৰসন সিঙ্গুলাৰ খিনিৰ লগত এতিয়া আইটো হৈছে ফাৰ্স্ট পাৰসন গতিকে ইয়াৰ লগত কি বহিব হেভ বহিব আই হেভ হ'ব এতিয়া আমি ইট ভাৰ্বটো ভাৰ্ব 3 কৰিব লাগিব ভাৰ্ব 3 কৰিলে কি হ'ব ইটেন হ'ব ভাৰ্বৰ ফৰ্মটো আমাক লাগে আই হেভ ইটেন আৰু মই কি লিখিলো ইয়াত ৰাইস এটা অবজেক্ট এটা লৈ লৈছো ৰাইস যিকোনো অবজেক্ট হ'ব পাৰে আৰু ইয়াত এতিয়া কি হ'ব ইয়াক যদি আমি পেসিভ কৰিব বিচাৰো পেসিভ কৰিলে কি হ'ব এক্টিভ ভয়েসত যেটো অবজেক্ট আছে পেসিভ ভয়েসত হেতু কি হ'ব সাবজেক্ট হ'ব সাবজেক্ট কৰিলে কি হ'ব ইয়াত ৰাইসটো আমি সাবজেক্ট হিচাপে লিখিলো তাৰ পিছত হেভ বা হেজ আছে পেসিভত যেনেকৈ এক্টিভত হেভ বা হেজ থাকিলে পেসিভতো হেভ বা হেজে আহিব গতিকে ৰাইসৰ লগত কি আহিব যেহেতু ই থাৰ্ড পাৰসন সিঙ্গুলাৰ ইয়াত হেজ আহিব হেজ লিখিলো তাৰ পিছত কি লিখিম আমি বিন লিখিম বিনটো আমাক লাগিব পেসিভত প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ পেসিভ ভয়েসত বিন লাগিব তাৰ পিছত কি লাগিব ভাৰ্ব 3 ইয়াত এটা কথা হৈছে যে আমাৰ ভাৰ্ব 3 আমি বিচাৰি ফুৰিব নালাগে কাৰণ আমাৰ এক্টিভ আৰু পেসিভ দুইটাতে ভাৰ্ব 3 ইয়াত থাকে প্ৰেজেন্ট পাৰফেক্ট টেন্সত বা পাৰফেক্ট যিকোনো পাৰফেক্ট টেন্সতে আমাৰ কি থাকিব ভাৰ্ব 3 থাকিব গতিকে ভাৰ্ব 3 কাৰণে চিন্তা কৰিব নালাগে যেটো ইটেন আছে হেয়া হৈছে ভাৰ্ব 3 হেয়া আমি ইয়াত বহাই দিলো ভাৰ্ব 3 আৰু কি লিখিলো তাৰ পিছত বাই আৰু কি হ'ব ইয়াত মি বাই মি গতিকে ৰাইস হেজ বিন ইটেন বাই মি এয়া হৈছে ইয়াৰ পেসিভ ভয়েস গতিকে প্ৰেজেন্ট পাৰফেক্ট টেন্সত এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কেনেকৈ কৰিব লাগিব আমি হেতু শিকিলো
মই কৈ গৈছোঁ যে ইয়াত আমি টেন্সৰ লগে লগে ভইচটো টেন্সত যিখিনি ভইচ কভাৰ হৈ যায় ভইচখিনি আমি আলোচনা কৰি যাম আৰু পিছত মই ভইচৰ বেলেগকৈ ভিডিঅ' এটা বনাম এই ভিডিঅ' কেইটামান পাৰ্টত ভাগ কৰি বনাব লাগিব সেয়া বনাম আপোনালোকে যদি বিচাৰে তেতিয়া কমেণ্টত লিখিব সো নেক্সট আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স যেটো আছে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ইউজেছ কি হ'ব আমি সেয়া আলোচনা কৰিম ইউজেছত আমাৰ কি আছে সো ইউজেছত আমাৰ এইখিনি ইয়াত উল্লেখ কৰা আছে যে এনিথিং হ্যাপেন to be finished or completed just now or already অৰ্থাৎ যিকোনো ঘটনা এইমাত্ৰ শেষ হৈছে বা এইমাত্ৰ সম্পূৰ্ণ হৈছে আপোনালোকে লিখি ল'ব বহি কলম লৈ যে কোনো এটা ঘটনা এইমাত্ৰ সমাপ্ত হৈছে বা এইমাত্ৰ শেষ হৈছে সেইটো অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় এক্সাম্পল ইয়াত দিয়া হৈছে আই হেভ পোষ্টেড দ্য লেটাৰ এতিয়া ভালদৰে চালে ইয়াত কি হৈছে হেভৰ হেজ যেটো হেভৰ হেজ আছে আৰু পোষ্টেড এটো কি হৈছে ভাৰ্ব 3 হৈ আছে ইয়াত হেভৰ হেজ প্লাস ভাৰ্ব 3 হৈ আছে পোষ্টেড যেটো আছে POS TED পোষ্টেড যেটো আছে এটো হৈছে কি এটো ভাৰ্ব 3 গতিকে কাৰ লগত বহিছে হেভৰ লগত বহিছে হেভ প্লাস ভাৰ্ব 3 হৈ আছে কাৰণ হেভ আই কি আছিল ইয়াত আইটো আছিল ফাৰ্ষ্ট পাৰসন একেদৰে ইয়াত সি আছে সি হৈছে থাৰ্ড পাৰসন গতিকে ইয়াত কি লিখিছো আমি সি হেজ ফিনিশ হাৰ হোমৱৰ্ক তাই হোমৱৰ্কখিনি ফিনিশ কৰিলে গতিকে ইয়াত কি হৈছে হেজ আছে হেজৰ লগতো ভাৰ্ব 3 বহিছে মই কৈছোঁ যেনেকৈ আমি কেৱল ভাৰ্ব ফৰ্ম কিটা মনত ৰাখিলে হ'ল বাকিখিনি ইয়াত সাবজেক্ট অবজেক্ট যিখিনি আছে বা আমি এনেদৰে বনাব পাৰি যেন ফৰ্মেশন সাবজেক্ট প্লাস ভাৰ্ব প্লাস অবজেক্ট ভাৰ্ব আকৌ হেভৰ হেজ প্লাস ভাৰ্ব 3 প্লাস এনেকৈ দীঘলকৈ ফৰ্মেশন বনাব পাৰি টেন্স শিকোতে কিন্তু সেইটো কৰা কি প্ৰয়োজন আছে কাৰণ আমাক যেতিয়া পৰীক্ষাত টেন্স কাৰেকশ্যন কৰিবলৈ দিব সাবজেক্ট অবজেক্ট সকলো দিয়া থাকে কেৱল আমি কি কাৰেক্ট কৰিবলৈ ব্ৰেকেটত দিয়া ভাৰ্বটোহে কাৰেক্ট কৰি লিখিব লাগিব খালি ঠাইত বা আমি নিজে লিখিলৈ আন্ডাৰলাইন কৰি দিব লাগিব So বন্ধুসকল নেক্সট আমাৰ এক্সাম্পল কি আছে দে হ্যাভ পারফর্ম দেয়ার ডিউটি দ্য সান হ্যাজ সেট দ্য বয়েজ হ্যাভ প্লেড এ ফ্রেন্ডলি ম্যাচ দ্য বেল হ্যাজ রাং গতিকে এই গোটেই যিমানখিনি ঘটনা আছে সেই ঘটনাখিনি এইমাত্ৰ শেষ হৈছে বা এই কামখিনি এইমাত্ৰ শেষ হৈছে বা এইমাত্ৰ সমাপ্ত হৈছে এনে অৰ্থ প্ৰকাশ কৰিছে সেয়েহে ইয়াত কি কৰা হৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ যিখিনি ভাৰ্ব ফৰ্ম আছে সেই ভাৰ্ব ফৰ্ম ইউজ কৰা হৈছে এতিয়া আমি চিনি পাম কেনেকৈ আমাৰ পৰীক্ষাত দিব কোনো এটা সেন্টেন্স সেই সেন্টেন্সটো আমি কোনো এটা কাম এইমাত্ৰ শেষ হৈছে বা সমাপ্ত হৈছে সেইটো আমি যদি বুজি পাই যাওঁ তেতিয়াহ'লে আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব পাৰিম নিশ্চয়কৈ কিন্তু প্ৰেজেন্ট পাৰফেক্ট টেন্সত তাক লিখিবলৈ হ'লে আমি সেন্টেন্সটো চিনি পাব লাগিব চিনি পাবলৈ আমাৰ কেইটামান এডভাৰ্বিয়েলছ আছে সেইকেইটা কি আছে চাই লৈছোঁ সেই এডভাৰ্বিয়েলছ কেইটা হৈছে যে ইয়াত মই উল্লেখ কৰিছোঁ সেইকেইটা just now yet already lately ever never এইখিনি হৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্সত আমি ইউজ কৰিবলগীয়া এডভাৰ্বিয়েলছখিনি তেতিয়া ইয়াত এক্সাম্পল কি দিছে সি হেজ জাষ্ট ৰিটাৰ্ণ ফ্ৰম গুৱাহাটী উই হেভ টেকেন আৱাৰ মিল জাষ্ট নাও অৰ্থাৎ ইয়াত কি আছে যে জাষ্ট আছে জাষ্ট থকাৰ কাৰণে এইটো কি হৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্স হৈছে আৰু জাষ্ট নাও থকাৰ কাৰণে কি হৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্স হৈছে দ্য বয় হেজ নট ফিনিশ হিজ ৱৰ্ক ইয়েট আছে প্ৰেজেন্ট পাৰফেক্ট টেন্স হৈ আছে দ্য মেন হেজ নট ইয়াতো ইয়েট আছে গতিকে দ্য গাৰ্ল হেজ লেটলি বিকাম এ ফেমাছ ছিংগাৰ Have you ever been to Delhi? I have never been to Delhi. এইখিনি হৈছে কি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ এক্সাম্পল গতিকে এই প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ এক্সাম্পল আপোনালোকে বুজি পাইছে চাগে সম্ভৱতঃ আৰু মই এইখিনি অলপ ডিটেইলকৈ বুজাব বিচাৰিছোঁ যে কেইটামান এক্সাম্পল আমি লিখি ল'ম হোৱাইট বৰ্ডত সো আমাৰ এতিয়া ফাৰ্ষ্ট এক্সাম্পল কি আছিলে সি হেজ ৰিটাৰ্ণ এইটো এতিয়া কেনেকৈ আহিব মই দেখুৱাই দিছোঁ যে সি কুৱেশ্যন হিচাপে কেনেকৈ হ'ব সি ৰিটাৰ্ণ RETURNC return from Guwahati এইটো এনেদৰে কুৱেশ্যনটো সি ৰিটাৰ্ণ ফ্ৰম গুৱাহাটী এনেদৰে এইটো আহিব তেতিয়া আমি ৰিটাৰ্ণ যিটো ব্ৰেকেটত দিয়া আছে ভাৰ্ব এই ভাৰ্বটো আমি কাৰেক্ট ফৰ্মত লিখিব লাগে এতিয়া এইটো আমি কেনেকৈ লিখিম সেইটো প্ৰেজেন্ট এতিয়া কি হৈছে সি ৰিটাৰ্ণ ফ্ৰম গুৱাহাটী ইয়াত সি জাষ্ট এটা থাকিব ইয়াত সি জাষ্ট জাষ্ট ৰিটাৰ্ণ ফ্ৰম গুৱাহাটী এনেকৈ আহে পৰীক্ষাত তেতিয়া আমি তাক কি কৰিম ৰিটাৰ্ণটো কি কৰিব লাগিব এতিয়া ৰিটাৰ্ণ যিটো ভাৰ্ব আছে আমি জাষ্ট দেখাৰ লগে লগে বুজি পাব লাগিব এইটো কি হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্স হ'ব চ' ৰিটাৰ্ণ ভাৰ্ব যিটো আছে তাক আমি হেভৰ হেজ কৰিব লাগিব এতিয়া চি লগত কি আহিব হেভৰ হেজত আমাৰ কি আহিব চি লগত হেজ আহিব গতিকে হেজ হ'ব আৰু ইয়াত যিটো জাষ্ট আছে অলৰেডি আছে এইবিলাক যদি ছাবজেক্টৰ ওচৰত থাকে তেতিয়া সেইখিনি আমি কি কৰিম হেভ বা হেজ আৰু ভাৰ্ব 3 মাজত বহাম গতিকে কি হ'ব হেজ জাষ্ট তাৰপিছত কি হ'ব ইয়াত ৰিটাৰ্ণ RETURN ৰিটাৰ্ণ ED হ'ব ৰিটাৰ্ণ ভাৰ্ব 3 হ'ব গতিকে সি হেজ জাষ্ট ৰিটাৰ্ণ ফ্ৰম গুৱাহাটী এনেদৰে বহিব আশা কৰিছোঁ সকলোৱে এইটো বুজি পাইছে এক্সাম্পলটো চ' আৰু কেইটামান এক্সাম্পল মই ইয়াত দি ল'ব বিচাৰিছোঁ আৰু দুটামান এক্সাম্পল লিখিছোঁ
ধৰি ললো মই অলৰেডি থকা এটা এক্সাম্পল লৈছো যেটা অলৰেডি ধৰি ললো হি আৰু লিখা আছে অলৰেডি হি অলৰেডি ব্ৰেকেটত দিলে ভাৰ্ব গো হি অলৰেডি গো টু the market he already go to the market এনেকে লিখি লৈছো তেতে ইয়াতো কি হ'ব যে যেহেতু অলৰেডি আছে অলৰেডি থাকিলে yet থাকিলে just থাকিলে বা just now থাকিলে হেতু প্ৰেজেন্ট পারফেক্ট টেন্স হয় গতিকে আমি যেতিয়া বুজি পাম যে প্ৰেজেন্ট পারফেক্ট টেন্স হয় তেতিয়া আমি জাস্ট ভার্ব ফর্মটো মনত পেলালে হ'ব যে এক্টিভৰ ভার্ব ফর্মটো তাকো এক্টিভৰ ভার্ব ফর্মটো কি আছে ইয়াত যে have by has plus verb 3 গতিকে হি আছে ইয়াত have by hasত কি বহিব হি আছে হি মানে থার্ড পারসন সিঙ্গুলার লগত কি বহিব has বহিব গতিকে has আৰু এই যেটো অলৰেডি শব্দটো আছে যদি সাবজেক্টৰ ওচৰত থাকে অৰ্থাৎ ইয়াৰ হিটো সাবজেক্টৰ ওচৰত অলৰেডি বহিছে পিছত বহিলে কোনো কথা নাই যদি সাবজেক্টৰ ওচৰত থাকে তেতিয়া ই কোড বহিব have by hasৰ পিছত আৰু verb 3 আগত বহিব গতিকে ইয়াত কি আহিব has আৰু এইটো অলৰেডি শব্দটো ইয়াত অলৰেডি আৰু তাৰপিছত কি আহিব গো টু কি হ'ব ভাৰ্ব 3 কৰি গান হ'ব তাৰ মানে এটা সম্পূৰ্ণ বাক্যত যদি কৈ দিও মই সম্পূৰ্ণ লিখিবলৈ অসুবিধা হৈছে ইয়াত এটি মই যদি সম্পূৰ্ণ বাক্যত কৈ দিও যে হি হ্যাজ অলৰেডি গান টু দা মাৰ্কেট এনেদৰে হ'ব ঠিক একেদৰে আন কিছুমান ইয়াত আমাৰ এডভাৰ্বিয়েলছ আছে সেই এডভাৰ্বিয়েলছ বিলাক কি আছে যে yet আছিলে yet টু সদায় কি হয় yet টু সদায় আমাৰ নিগেটিভ যেটো ভাৰ্ব আছে নিগেটিভ ভাৰ্বৰ লগত ব্যৱহাৰ হয় গতিকে নিগেটিভ ভাৰ্বৰ লগত আমি ধৰি লৈছো হি আমাক দিলে not finish his work not finish it complete bracket আছে his work yet এনেকে দিলে his work ধৰি লব ইয়াত work টো মই লিখিছো ইয়াত work লিখিবলৈ অসুবিধা হৈছে গতিকে his work yet তেতিয়া ইয়াত কি হ'ব not finish যেটো আছে তেতিয়া yet টো কি হয় সদায় নিগেটিভ ভাৰ্বৰ লগত yet এতিয়ালৈকে কিবা এটা হোৱা নাই এনে অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে কি কৰা হয় প্ৰেজেন্ট পারফেক্ট টেন্স ব্যৱহাৰ কৰা হয় গতিকে প্ৰেজেন্ট পারফেক্ট টেন্স বুলি কোৱাৰ লগে লগে আমি have by has plus verb 3 গতিকে হি লগত কি আহিব একেদৰে আকৌ has এ আহিব আৰু not টো ইয়াৰ পিছত বহিব has not হল তাৰপিছত finish টো verb 3 কৰিলো finished FINISHED finish গতিকে এইটো নিগেটিভ ভাৰ্ব একেদৰে নেভাৰ যেটো শব্দ আছিল নেভাৰ শব্দটো নিজে এটা নিগেটিভ হয় নেভাৰ যদি আছে হেতু তেতিয়া হেতু কি হ'ব নিগেটিভ হ'ব I have never gone to Delhi বা I have never been to Delhi তেনেকে যদি কওঁ তেতিয়া হেতু মই দিল্লীলৈ কেতিয়াও যোৱা নাই তেনে অৰ্থ প্ৰকাশ কৰিব একেদৰে যদি এভাৰ থাকে যেনে আমাক পৰীক্ষাত দিলে have to নিদিয়ে পৰীক্ষাত you দিব ডাইৰেক্টলি যে ধৰি ললা আমাক দিলে you আৰু দিলে ever আৰু ব্ৰেকেটত দিলে BEB দিলে ডাইৰেক্টলি have you ever BEB to Delhi এনেকে দিলে আৰু কোৱেশ্চন মাৰ্ক দিব এটো মন কৰিব লগা কথা যে কোৱেশ্চন মাৰ্ক এটা লগাই দিব যেতিয়া এভাৰ দিয়া থাকে তাৰ মানে এভাৰটো কি কৰা হয় প্ৰেজেন্ট পারফেক্ট টেন্সত কোৱেশ্চন মাৰ্কৰ লগত বহে অৰ্থাৎ এটো ইন্টাৰোগেটিভ সেন্টেন্স বনাবৰ কাৰণে তেতিয়া ইন্টাৰোগেটিভ সেন্টেন্সত কি হয় যেটো অক্সিলাৰি ভাৰ্ব লাগিব অক্সিলাৰি ভাৰ্বটো সাবজেক্টৰ আগত বহিব সেইটো কাৰণে আমি কি কৰিব লাগিব যে আমি জানো যে এটো এভাৰ দেখাৰ লগে লগে বুজি পালো প্ৰেজেন্ট পারফেক্ট টেন্স সো প্ৰেজেন্ট পারফেক্ট টেন্সত have by has আহিব আৰু have by has হৈছে ইয়াত অক্সিলাৰি গতিকে ইয়াত কি আছে সাবজেক্ট ইউ আছে ইউত কি বহিব have বহিব সেইটো কাৰণে ইয়াত যেটো have ভাৰ্বটো বহিব have ভাৰ্বটো ইউৰ আগত have তাৰপিছত কি বহিব you have you আৰু কি হ'ব ever ever to ইয়াৰ পিছত বহিলে তাৰপিছত বি টু কি হ'ব been have you ever been to Delhi এনেকে হ'ব তাৰ মানে তুমি কেতিয়াবা দিল্লীলৈ গৈছা নেকি বা গৈ পাইছা নেকি এনেকে সুধিছে গতিকে এই আছিল প্ৰেজেন্ট পারফেক্ট টেন্স সো প্ৰেজেন্ট পারফেক্ট টেন্সৰ যিখিনি ইউজেস আছে এতিয়ালৈ বুলি কৈছো মই সম্পূৰ্ণ ভিডিওত এতিয়াই কোৱা নাই মই শেষ কৰিছো বুলি কোৱা নাই আগলে আৰু আলোচনা কৰিম আমি তাৰ আগত আমি প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস আলোচনা কৰি লৈছো সো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টো কি আছে ইয়াতো ভাৰ্ব ফৰ্ম আছে ভাৰ্ব ফৰ্মখিনি ইয়াৰ একেবাৰে সিম্পল আছে সিম্পল বুলিও ক'ব নোৱাৰি যে ইয়াত বৰ দীঘল আছে ভাৰ্ব ফৰ্মটো যে have by has plus been plus verb 4 প্ৰেজেন্ট পারফেক্ট ইয়াত প্ৰেজেন্ট পারফেক্ট টেন্স লিখা গৈছে এটো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস হ'ব লাগে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস হ'ব লাগিব প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স গতিকে এই প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত ভাৰ্ব ফৰ্ম কি হ'ব have by has plus been plus verb 4
হেভ বাই হেজৰ ইউজেছ একেই যে থাৰ্ড পাৰ্চন ছিংগুলাৰ লগত হেজ আৰু বাকীখিনিৰ লগত হেভ বহিব আৰু বিন বহিব তাৰপিছত ভাৰ্ব ফ'ৰ মানে ভাৰ্বৰ লগত আই এন জি প্লাছ কৰিলে ভাৰ্ব ওৱানৰ লগত আই এন জি প্লাছ কৰা যিখিনি ভাৰ্ব আছে তাক ভাৰ্ব ফ'ৰ বুলি কোৱা হয় এইটো সকলোৱে জানে গতিকে ইয়াৰ ইউজেছত কি আহিব ইয়াৰ ইউজেছত কি আছে যে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছৰ ইউজেছত এটা কথা ইয়াত উল্লেখ কৰা আছে যে ইয়াত এন একশ্যন ডেট বিগিন ছাম টাইম ইন দ্য পাষ্টত আৰম্ভ হৈছিলে পাষ্টৰ কোনো এটা সময়ত আৰম্ভ হৈছিলে কণ্টিনিউইং ইন দ্য প্ৰেজেণ্ট আৰু প্ৰেজেণ্টৰ সময়ত মানে বৰ্তমান সময়লৈকে চলি আছে এণ্ড মে এক্সটেণ্ড টু দ্য ফিউচাৰ আৰু ফিউচাৰৰ কোনো এটা সময়লৈকে এইটো চলি থাকিব তেনে অৰ্থ যদি প্ৰকাশ কৰা হয় তেতিয়া প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয় অৰ্থাৎ কি হৈছিলে কোনো এটা কাম অতীতত আৰম্ভ হৈছিলে আৰু বৰ্তমান সময়লৈকে চলি আছে আৰু ভৱিষ্যতেও চলি থাকিব তেনে অৰ্থ প্ৰকাশ কৰিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ ব্যৱহাৰ কৰা হয় For example, we have been living in Delhi for 10 years. ইয়াত কি আছে have been living হৈছে have been living তো এতিয়া আমাৰ যেটো ভাৰ্ব ফৰ্ম আছিল have by has have বহিছে তাৰপিছত কি আহিলে তাৰ পৰা been আহিলে living to verb number 4 এয়া বহিছে ইয়াত একেদৰে the man has been working in this office since 2000 ইয়াত কি হৈছে has been working আহিছে ইয়াত ভাৰ্বৰ ফৰ্মটো জাস্ট চাইছো আমি আৰু বাকিখিনি কি হৈছে যে ইয়াত আৰু এটা কথা লিখা আছে যে since বা for ইয়াত কি হয় ইউজেছত কি আছে since বা for ৰ কথা আছে তাৰ মানে আমি বুজি পাব লাগিব যে since বা for থাকিলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স হয় সেই কথাটো আমি বুজি পাব লাগিব কিন্তু তাতো কিছুমান লিমিটেশনস আছে সেই লিমিটেশনৰ কাৰণে মই প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ এটা ইউজেছ কোৱাই নাই তাৰ আগতে মই প্ৰেজেন্ট পাৰফেক্ট টেন্সত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত কেনেদৰে ইউজ কৰা হয় ইয়াক এটো কৈ লৈছো এটা ইয়াত যেটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ since বা for বুলি কৈছিলি আমি since since বা যেটো for আছে আমাৰ এই since বা for টো আমি কি দৰে ইউজ কৰিম যে ধৰি ললো ইয়াত আছে I ব্র্যাকেটত দিলে I work here here since 2001 মই 2001 চনৰ পৰা ইয়াত কাম কৰি আছো অৰ্থাৎ মোৰ কাম কেতিয়া আৰম্ভ হৈছিল 2001 চনতে আৰম্ভ হৈছিল অতীতৰ কোনোবা এটা সময়ত আৰম্ভ হৈছিল আৰু বৰ্তমান সময়লৈকে চলি আছে ভৱিষ্যতেও চলি থকাৰ সম্ভাৱনা আছে তেতিয়া কি হৈছে ইয়াত since সেই কথাটো প্ৰকাশ কৰিছে আৰু since বা for থাকিলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ সেইটো আমি বৰ্তমানলৈ ইমানখিনি বুজি ল'ব লাগিব যে since বা for থাকিলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ তেতিয়া আমি ব্র্যাকেটত ভাৰ্ব কি আছে চাব লাগিব ভাৰ্বটো আছে work আছে গতিকে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ বুলি কোৱাৰ লগে লগে have বা has তেতিয়া I লগত কি বহিব have বহিব সো মই লিখিলো ইয়াত কি I have আৰু কি হ'ব তাৰ পিছত কি have by has plus been to ডাইৰেক্টলি আহিব তাৰ পিছত verb number 4 ইয়াত worker verb number 4 কি হ'ব working ing প্লাস কৰিলে হ'ল তেতিয়া এইটো হ'ব তাৰ মানে ইয়াত যেটো ব্র্যাকেটত দিছে ব্র্যাকেটত দিয়া অংশটো এইটো বাকি অংশ একে থাকিব তেতিয়া বাকি অংশ কি আছিল I আৰু কমপ্লিট সেন্টেন্স ক'লে I have been working here since 2001 এনেদৰে হ'ব বাক্যটো তেতিয়া একেদৰে for থকাখিনি কি হ'ব ধৰি ললো she wait for an hour তাই 1 ঘন্টা ধৰি অপেক্ষা কৰি আছে ইয়াত for আছে এতিয়া for পিছত কি আছে টাইম এক্সপ্ৰেছন ওয়াৰ্ড আছে চাব লাগিব সময় বুজোৱা শব্দ থাকিব লাগিব কিন্তু an hour 1 ঘন্টা ধৰি তেতিয়া আমি বুজি পালো since বা for থাকিলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ সো আমাৰ যেটো ব্র্যাকেটত আছে ভাৰ্ব তাক আমি কি কৰিম have বা has তেতিয়া c লগত কি বহিলে has বহিলে গতিকে c has তাৰ পিছত ডাইৰেক্টলি কি আহিব been আহিব বিনৰ পিছত কি লাগিব আমাক wait to verb number 4 কৰি waiting কৰি দিলো গতিকে she has been waiting for an hour গতিকে এইখিনি আছিল since বা for থাকিলে এনেদৰে আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত লিখো কিন্তু ইয়াৰ কিছুমান লিমিটেশন আছে সেই লিমিটেশনখিনি আমাৰ কি আছে হিয়া মই প্ৰেজেন্ট পাৰফেক্ট টেন্সত কৈছো কাৰণ সেই লিমিটেশনৰ কাৰণে প্ৰেজেন্ট পাৰফেক্ট টেন্সত ইয়াক ইউজ কৰা হয় সেই লিমিটেশনখিনি হৈছে যে ব্র্যাকেটত থকা ভাৰ্বটো যদি নিগেটিভ ভাৰ্ব হয় তাৰ মানে ব্র্যাকেটত আমাক কোনো এটা ভাৰ্ব দিয়া আছে সেইটো যদি নিগেটিভ হয় তেনে এতিয়া মই খন্তেক আগতে লিখিছিলো যে I work আছিলে তেতিয়া মই ইয়াত ব্র্যাকেটত যদি work নিলিখি not work দি দিও নিগেটিভ লগাই দিও তেতিয়া সেই একে সেন্টেন্সটো not work here তাৰ পিছত কি হ'ব since 2001 এনেকে তেতিয়া ইয়াত কি হৈছে ব্র্যাকেটত যদি ভাৰ্ব দিছে not work তেতিয়া not যদি লগাই দিয়া থাকে ভাৰ্বটো তেতিয়া হলে হেতু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স নহব তেতিয়া প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স নহলে তাক কিহত লিখিব লাগিব প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগিব সেইটো কাৰণে মই প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ যেটো ফৰ্ম আছিল have বা has তেতিয়া ইয়াত I লগত have বহিব তাৰ পিছত কি আহিব not আৰু কি হ'ব ইয়াত verb 3 work to verb 3 কৰিলে worked w o r k e d worked হ'ব
গতিকে ইয়াক মই চিনছ বা ফৰ থাকিলেও কিন্তু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ কৰা নাই প্ৰেজেণ্ট পাৰফেক্টত লিখিছোঁ আই হেভ নট ৱৰ্কড হিয়াৰ চিন্স 2001 এনেদৰে ঠিক একেদৰে ফৰ থাকিলেও একে কথা নিগেটিভ ভাৰ্ব মুঠতে আমি ব্ৰেকেটত যদি নিগেটিভ ভাৰ্ব পাওঁ তেতিয়া তাক প্ৰেজেণ্ট পাৰফেক্ট টেন্সতহে লিখিম প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছত নিলিখোঁ একেদৰে আমাক যিটো ব্ৰেকেটত দিয়া ভাৰ্ব আছে সেই ভাৰ্বটো যদি কণ্টিনিউৱাছ ফৰ্মত কৰা নহয় তাক যদি কণ্টিনিউৱাছত আমি লিখিব নোৱাৰোঁ তেতিয়াহ'লে যেনে উই ব্ৰেকেটত দিলে উই আৰু সৰি উই দিয়া আছে ব্ৰেকেটত দিছে ভাৰ্বটো নো KNOW নো উই নো ইচ আদাৰ ফৰ এজেছ মানে যুগ যুগ ধৰি আমি ইজনে সিজনক জানো এইটো চেণ্টেন্স মেট্ৰিকত এবাৰ আহিছিলে গতিকে এই যিটো নো KNOW নো যিটো ভাৰ্ব আছে সেই নো ভাৰ্বটো আমি ING কৰিব নোৱাৰোঁ অৰ্থাৎ ইয়াক কণ্টিনিউৱাছ ফৰ্মত লিখিব নোৱাৰোঁ সেইটো কাৰণে ইয়াক প্ৰেজেণ্ট পাৰফেক্ট টেন্সতে লিখা হয় ঠিক একেদৰে মই কণ্টিনিউৱাছ টেন্সত যিটো ছেকেণ্ড পাৰ্ট আছিলে তাত কৈছোঁ কোনকেইটা ভাৰ্ব আমি কণ্টিনিউৱাছ ফৰ্মত লিখিব নোৱাৰোঁ যেনে নো আছিলে লাভ আছিলে হেট আছিলে লাইক আছিলে এইবিলাক ভাৰ্ব আমি কি কৰিব নোৱাৰোঁ আণ্ডাৰষ্টেণ্ড তেনেকৈ এইবিলাক ভাৰ্ব আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ অৰ্থাৎ যিকোনো কণ্টিনিউৱাছ টেন্সত লিখিব নোৱাৰোঁ সেয়েহে ইয়াক যদিও ইয়াত ফৰ বা চিন্স থাকে বা চিন্স বা ফৰ থাকে তেতিয়া আমি তাক কি কৰিব লাগিব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছতহে লিখিব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছত নিলিখি প্ৰেজেণ্ট পাৰফেক্টতহে লিখিব লাগিব চ' প্ৰেজেণ্ট পাৰফেক্টত লিখিলে কি হ'ব হেভ বা হেজ গতিকে ইয়াত উই লগত কি বহিব হেভ বহিব আৰু ভাৰ্ব নম্বৰ 3 নোটো ভাৰ্ব নম্বৰ 3 কৰিলে কি হ'ব নোন উই হেভ নোন ইচ আদাৰ সম্পূৰ্ণ চেণ্টেন্স যদি মই কৈ দিওঁ তেতিয়া কি হ'ব উই হেভ নোন ইচ আদাৰ ফৰ এজেছ ঠিক একেদৰে আমি সেই নন কণ্টিনিউৱাছ যিখিনি ভাৰ্ব আছিলে সেইখিনি মুখস্থ কৰিব লাগিব তাৰ কাৰণে পাৰ্টটো চাব লাগিব পাৰ্টটোত যিটো অংশত সেইটো উল্লেখ কৰা আছে সেই ভিডিঅ'ৰ সেই অংশটো আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব আৰু সেই ভাৰ্বখিনি লিখি পেলাব লিখি লৈ সেইখিনি মুখস্থ কৰিব লাগিব কাৰণ সেইখিনি নাটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত ইউজ হয় নাটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত ইউজ হয় গতিকে সেইখিনি আমি মনত ৰাখিব লাগিব চ' আশা ৰাখিছোঁ ভিডিঅ'টো সকলোৱে চাই ভাল পাইছে আৰু সকলোৱে বুজি পাইছে যিমান সম্ভৱ হৈছে মই বুজাবলৈ চেষ্টা কৰিছোঁ গতিকে আপোনালোকে সম্ভৱতঃ ভাল পাইছে ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰিব আৰু কমেণ্টত আপোনালোকে কোনকেইটা বিষয়ত ভাল হৈছে বা কোনকেইটা বিষয়ত বেয়া হৈছে সেয়া লিখিবলৈ নাপাহৰিব আৰু আগলৈ আপোনালোকে কেনেধৰণৰ ভিডিঅ' বিচাৰে সেয়া কমেণ্টত জনাব পাৰিব ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাই ইমানতে ভিডিঅ'টো সামৰণি